দুধনৈত নিশা দুৰ্বৃত্তৰ তাণ্ডৱ খুকুৰি লাঠি জেং লৈ আক্ৰমণ বিহু কমিটিক চিকিৎসাধীন বিহু কমিটিৰ 4 বিষয়ববীয়া ৰঙালী বিহুৰ আনন্দৰ মাজতে দুধনৈত নিশা দুৰ্বৃত্তই আক্ৰমণ কৰিলে বিহু কমিটিৰ বিষয়ববীয়াক 30জনীয়া দুৰ্বৃত্তৰ দলে লণ্ডভণ্ড কৰিলে সফল নৱগ্ৰাম বিহু কাৰ্যালয়ৰ আচবাব পহিলা বহাগৰ নিশা সফল নৱগ্ৰাম বিহু কাৰ্যালয়ত বিহু সন্মিলনৰ বিষয়ে আলোচনাত মিলিত হৈছিল দুধনৈ ৰাইজ আলোচনা চলি থকা সময়তে ট্ৰাকত অহা প্ৰায় 30জনীয়া দুৰ্বৃত্তৰ দলে লাঠি জুং লৈ প্ৰৱেশ কৰে কাৰ্যালয়ত আক্ৰমণ কৰে কমিটিৰ বিষয়ববীয়াক গুৰুতৰভাৱে আহত হয় 4জন ব্যক্তি 4জন ব্যক্তি সম্প্ৰতি চিকিৎসাধীন এখন এলপি ট্ৰাকত দুৰ্বৃত্ত দল এটা আহি অতৰ্কিতে লাঠি জং লৈ আমাৰ ওপৰত আক্ৰমণ কৰে আমাৰ কাৰ্যালয়ত থকা চকী মেজ বাইক আদি ইত্যাদি ভাঙি চুৰমাৰ কৰে বহি থকা কিছুমানক শাৰীৰিকভাৱে মানে মাৰপিট কৰে ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ অতি শীঘ্ৰে সেই দুৰ্বৃত্তক যাতে কৰায়ত্ব কৰি উচিত শাস্তিৰ ব্যৱস্থা কৰে দুৰ্বৃত্তৰ তাণ্ডৱত পলায়ন কমিটিৰ বিহুৰ বতৰ দুৰ্বৃত্তই কৰা আক্ৰমণৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে দুধনৈ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৰংজুলিৰ পৰা মহানন্দ দাস প্ৰাগ নিউজ গুৱাহাটী